গেছ কোম্পানীয়ে অনলাইন পোৰ্টেল এটা মুকলি কৰিছে যাৰ দ্বাৰা যিসকল গ্ৰাহকে নতুন কানেকশ্যন ল'ব খোজে বা তেওঁলোকৰ আন অসুবিধা থাকে গোটেইখিনি যাতে অনলাইনৰ জৰিয়তে আমাক জনাব পাৰে আৰু আমি তেওঁলোকৰ ঘৰত গৈ সমস্যাবিলাক সমাধান কৰিব পাৰোঁ। সেই পোৰ্টেলটোৰ আজি উদ্বোধন হ'ল। মই অসম গেছ কোম্পানীক কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ গেছ কোম্পানীয়ে বৰ্তমান ব্যৱসায়িক দৃষ্টিভংগীৰ পৰা বহুত ভাল কৰি আছে। বিভিন্ন জাগালৈ সম্প্ৰসাৰণ কৰাৰ প্ৰচেষ্টা চলি আছে। চৰকাৰেও সহযোগ কৰিব তেওঁলোক আৰু তেওঁলোক নিজেও আগবাঢ়ি গৈছে। মই আটাইকে ধন্যবাদ জনাইছোঁ। অমিক্ৰণৰ ওপৰত অহাকালি গুৱাহাটীত আমাৰ এখন সভা আছে য'ত আমি পৰৱৰ্তী পদক্ষেপবিলাকৰ ওপৰত আলোচনা কৰিম। অমিক্ৰণ এনেকুৱা যে ই খুব সোনকালে বিয়পিব, কিন্তু ভিৰুলেন্স বুলি যিটো কয় সেইটো ভিৰুলেন্স কম হ'ব যদিহে আমি ভেকচিনখিনি লৈ থওঁ। সেইকাৰণে আমাৰ অসমত দ্বিতীয় ড'জৰ ভেকচিন এতিয়াও প্ৰায় 60 লাখ মানুহে ল'ব বাকী আছে। আমি চেষ্টা কৰিছোঁ যাতে অমিক্ৰণৰ ৱেভ অহাৰ আগতে আমি গোটেইখিনি মানুহকে ছেকেণ্ড ড'জটো দিব পাৰোঁ। ছেকেণ্ড ড'জ ভেকচিন যাৰ আছে তেওঁলোকৰ হস্পিটেলাইজেশ্যনৰ ৰেকৰ্ড খুব কম, কিন্তু এটা ড'জে ইয়াক ৰাখিব নোৱাৰে। দ্বিতীয়তে আমাৰ যিটো 15 বছৰৰ পৰা 18 বছৰ ভেকচিন আমি সেইটো অহা 20 দিনত শেষ কৰিব খুজিছোঁ অন্ততঃ প্ৰথম ড'জ। আৰু আমি যিহেতু কোভেক্সিন দিছোঁ গতিকে ছেকেণ্ড ড'জটো 28 দিনৰ ভিতৰত আমি দিব পাৰিম। শিশুসকলক লৈ সমস্যা থাকিব কাৰণ অমিক্ৰণৰ যিটো ভেৰিয়েণ্ট সি আপাৰ ৰেছপিৰেটৰী ট্ৰেকত ইনফেক্ট কৰে বা উশাহ লোৱা আদিত কষ্ট হয়। গোটেই পৃথিৱীতে দেখা গৈছে যে শিশু হস্পিটেলাইজেশ্যন অমিক্ৰণৰ ফলত বৃদ্ধি হয়। আমি তাৰ কাৰণেও ব্যৱস্থা লৈছোঁ। পেডিয়াট্ৰিক ইণ্টেনচিভ কেয়াৰ ইউনিট আদি যথেষ্ট আমি বনাইছোঁ, কিন্তু তথাপিতো শিশুসকল বহুত ভালনাৰেবল হৈ থাকিব এই ৱেভত। So another 2 years down the line আমাৰ অসম গভৰ্ণমেণ্টৰ যিমানবিলাক সেৱা হ'ব সেই গোটেইবিলাক ডিজিটেল প্লেটফৰ্মতে হ'ব আৰু সেইকাৰণে আমি খুব স্পীডত কাম কৰি আছোঁ আৰু খুব কম দিনৰ ভিতৰতে অসম সচিবালয়ৰ ফাইল বা ডাইৰেক্টৰেটসমূহৰ ফাইল আদিও ফাইলৰ মাজেদিয়ে হ'ব। গতিকে মই ভাবোঁ যে উইদিন 2 years government will be completely on digital platform. ইয়াত অক্সিজেন ৰিকুৱাৰমেণ্ট আমি ছেকেণ্ড ঢৌত যিমান দেখিছিলোঁ ডেল্টাত যিমান দেখিছিলোঁ ডেল্টাতকৈ কম প্ৰয়োজন হ'ব, কাৰণ ই গৈ লাঙত ইনফেকশ্যনলৈকে নাযায়গৈ। ই বেচিকেলি ওপৰত থাকে, লাঙলৈকে নাযায়। সেইকাৰণে অক্সিজেনৰ এতিয়া দিল্লী বা মুম্বাইতো যিমান পেচেণ্ট বাঢ়িছে প্ৰপৰ্চনেটলি অক্সিজেনৰ ৰিকুৱাৰমেণ্ট ইমান বঢ়া নাই। তথাপিতো এই বিষয়টোৰ ওপৰত আমি অহাকালি খুব দীঘলীয়াকৈ চৰ্চা কৰিম আৰু যিখিনি চৰকাৰে যাৱতীয় সিদ্ধান্ত ল'ব লাগে সেইখিনি আমি অহাকালি গ্ৰহণ কৰিম। কিন্তু ডেফিনেটলি তৃতীয় ঢৌটো আহিবই। ইট হেজ অলৰেডি ষ্টাৰ্টেড আৰু আমাৰ হয়তো প্ৰতিদিনে কেছ 2 মাহলৈকে এই গোটেই প্ৰক্ৰিয়াটো থাকে। আৰু যোৱাবাৰ আমাৰ হায়েষ্ট কেছ আছিল 6,000, এইবাৰ আমি 10,000লৈকেও যাব পাৰোঁ। কিন্তু অমিক্ৰণৰ এটা পজিটিভ পাৰ্ট এইটোৱে যে ইয়াত ডেথ বা ফেটেলিটিটো যোৱা দুবাৰতকৈ অলপ কম ডাঙৰ মানুহৰ ক্ষেত্ৰত। কিন্তু শিশুসকলৰ যিহেতু ভেকচিন নাই গতিকে তেওঁলোক অলপ এক্সপ'জ হৈ থাকিব তেনেকুৱা এটা
আলোচনা বা তেনেকুৱা এটা ফিডবেক আমি পাই আছোঁ। চক আজি ডেটততো আমি ক'ব নোৱাৰোঁ, কিন্তু যদি ছাপ'জ ধৰি ল'লোঁ প্ৰতিদিনে 5,000 কেছ হ'ব, তেতিয়া সকলো সংগঠনে নিজে নিজে ডেটবিলাক ঠিক কৰি লয়। আৰু যদি ভগৱানৰ আশীৰ্বাদত তেনেকুৱা ধৰণৰ সংক্ৰমিত হোৱা নাই বা আমাৰ মানুহেও এডপ্ট কৰি লৈছে, তেতিয়াহ'লে নৰ্মেলত চলিব। গতিকে এই বিষয়ে আমি অকণমান আৰু অলপ সময় লাগিব, কাৰণ আজি গোটেই 3 দিনতহে এইটো আগবাঢ়িছে। 100, 350, যোৱাকালি 450, গতিকে এইটো একেবাৰে 3 দিনৰ কথা। আমি নজৰ ৰাখিছোঁ, যদি তেনেকুৱা কিবা এডভাইজাৰী দিব লাগে আমি দিম, কিন্তু 6 তাৰিখৰ দিনটো আমি গোটেইবিলাক বহিম। অসম গেছ কোম্পানীৰ এতিয়া এনুৱেল যিটো টাৰ্ণঅভাৰ, দিছ ইজ ছামৱেৰ এৰাউণ্ড 400 crores। মই তেওঁলোকক কৈছোঁ যে 2 বছৰৰ ভিতৰত উই শুড বি এ 1000 crore কোম্পানী, আৰু পাৰিব বুলি মই ভাবোঁ। চক লকডাউনটো চলিউশ্যন নহয়, চলিউশ্যন হৈছে এডপ্ট কৰা, যে আমি পৰিৱেশৰ লগত নিজক কেনেকৈ এডপ্ট কৰিব পাৰোঁ। গতিকে লকডাউন ছেকেণ্ড ঢৌটো তেনেকৈ হোৱা নাছিল, এতিয়াও নহয়, কিন্তু ৰেষ্ট্ৰিকশ্যন ক'ৰবাত নহয় ক'ৰবাততো অলপমান থাকিব। কিন্তু আমাৰ চেষ্টা হ'ব যাতে জীৱন আৰু ব্যৱসায় দুয়োটাক যাতে আমি একেলগে চলাব পাৰোঁ, জীৱন আৰু জীৱিকা। চক আজিৰ দিনত গোটেই কথাবিলাক, এতিয়াও গোটেই কথাখিনি হৈছে ভৱিষ্যতৰ গৰ্ভত, পৰিৱেশটো এতিয়াও আমি দেখা নাই। কিন্তু এনেকৈ যদি বাঢ়ি থাকে আৰু ঢৌবিলাক 2 মাহলৈকে থাকে, ইউজুৱেলি আমাৰ যিটো অভিজ্ঞতা 2 মাহৰ পিছত ই কমা আৰম্ভ কৰে। গতিকে ক'ৰবাত যদি ফেব্ৰুৱাৰীত নহয় মাৰ্চত হ'ব তেনেকুৱা। অসমত 10 তাৰিখৰ পৰা আমি প্ৰিকশ্যনাৰী ড'জ বুলি আমি যিটো কৈছোঁ, 10 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম।